নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অৱশেষত চেম্পিয়নছ হৈছে ভাৰত। নিউজিলেণ্ডক ধুলিসাৎ কৰি 12 বছৰৰ অন্তত পুনৰ চেম্পিয়নছ হৈছে। চেম্পিয়নছ ট্ৰফিৰ খিতাপ দখল কৰিছে টিম ইণ্ডিয়াই। অৱশেষত টিম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হৈছে নিউজিলেণ্ড। কালি হাই ভোল্টেজ মেচ আছিল টিম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত আৰু চেম্পিয়নছ হৈছে অৱশেষত ভাৰত। চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হৈছে টিম ইণ্ডিয়া। নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে টিম ইণ্ডিয়াই। ভাৰতে দখল কৰিছে চেম্পিয়নছ ট্ৰফিৰ খিতাপ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 4 উইকেটত ভাৰতৰ বৃহৎ জয়লাভ। অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত বিজয় সাব্যস্ত কৰিছে টিম ইণ্ডিয়াই। এটা বিগ ব্ৰেকিং নিউজ। ৰোহিত শৰ্মাৰ 76 ৰানৰ দুৰ্দান্ত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে। শুভমন গিলে সংগ্ৰহ কৰিছে কালি 31 ৰান। শ্ৰেয়াছ আয়াৰে সংগ্ৰহ কৰিছে 48 ৰান। চেম্পিয়ন টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক। টিম ইণ্ডিয়াক আপুনি শুভেচ্ছা জনাব পাৰে কিয়নো দুৰ্দান্ত প্ৰদৰ্শন কৰিছে কালি ফাইনেল মেচখনত। ICC চেম্পিয়ন ট্ৰফিত অৱশেষত চেম্পিয়ন হৈছে টিম ইণ্ডিয়া। নিউজিলেণ্ডক ধৰাশায়ী কৰিছে টিম ইণ্ডিয়াই। আন এটা খবৰ হৈছে ৰাজ্যত যধে মধে এতিয়া খুলিব নোৱাৰিব কোচিং চেণ্টাৰ। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোচিং চেণ্টাৰক লৈ এইবাৰ কেবিনেটত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা যধে মধে আপুনি ব্যক্তিগত কোচিং প্ৰতিষ্ঠান খুলিব নোৱাৰিব। কোচিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আনিব নতুন আইন। বিধানসভাৰ চলিত অধিৱেশনতে উত্থাপন হ'ব আসাম কোচিং ইনষ্টিটিউট বিধেয়ক। কেবিনেট বৈঠকৰ পাছতে সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোচিং চেণ্টাৰক লৈ এইবাৰ কেবিনেটক এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ DTO অফিচত নাপাব এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্সক লৈ এবাৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এতিয়াৰে পৰা DTO অফিচত নাপাব আপুনি ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে। DTO অফিচৰ পৰা কৰ্তন হ'ল ড্ৰাইভিং লাইচেন্স প্ৰদানৰ অধিকাৰ। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই দিয়া হ'ব এতিয়া ড্ৰাইভিং লাইচেন্স। ৰাজ্যত নতুনকৈ মুকলি হ'ব 126খন ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ অধিকাৰ দিয়া হ'ল ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ। আৰু এতিয়াৰে পৰা DTO অফিচত আপুনি শাৰী পাতিব নালাগে আৰু DTO অফিচৰ পৰাই আপুনি নাপাব এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স। ৰাজ্যখনৰ বাবে পোৱাৰ আন এটা ডাঙৰ খবৰ হৈছে আমেৰিকাৰ হিন্দু মন্দিৰত এইবাৰ ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। দোষীৰ বিৰুদ্ধে একশ্যন লোৱাৰ দাবী মোদী চৰকাৰৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। আমেৰিকাৰ বিখ্যাত হিন্দু মন্দিৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আৰু মন্দিৰৰ ভিতৰতে সোমাই দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিছে সামগ্ৰী। আৰু বাৰে বাৰে আমেৰিকাত থকা হিন্দুৰ পূজাস্থল অপবিত্ৰ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। মন্দিৰত আক্ৰমণ কৰি দেৱালত মোদী বিৰোধী শ্লোগান লিখিছে দুৰ্বৃত্তই। কেলিফৰ্ণিয়াৰ মন্দিৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে ভাৰত চৰকাৰে। হিন্দু পূজাস্থলক সুৰক্ষা দিয়াৰ দাবী ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ। শ্ৰী স্বামীনাৰায়ণ হিন্দু মন্দিৰক শীঘ্ৰেই সুৰক্ষা প্ৰদানৰ দাবী জনোৱা হৈছে। এমাহৰ ভিতৰতেই আমেৰিকাত দুবাৰকৈ এনেধৰণৰ হিন্দু মন্দিৰৰ আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ বিখ্যাত হিন্দু মন্দিৰত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। আন এটা খবৰ হৈছে এইবাৰ ফাকুৱাৰ দিনাই চন্দ্ৰগ্ৰহণ। ৰঙা হ'ব জোনবাই। বিৰল এক মহাজাগতিক ঘটনা আপুনি দেখিবলৈ পাব। হোলীৰ দিনাই দেখিব বিৰল মহাজাগতিক পৰিঘটনা। ৰঙা ৰঙৰ হৈ পৰিব জোনবাই। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সৃষ্টি হ'ব আৰু চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই। 13 আৰু 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ অপেক্ষা বিশ্ববাসীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত
নেদেখা দৃশ্য দেখিব বিশ্ববাসীয়ে ফাকুৱাৰ দিনাই নিজ কক্ষপথত একেলগে এডাল খৰল ৰেখাত আহিব চন্দ্ৰ সূৰ্য আৰু পৃথিৱী চন্দ্ৰ সূৰ্য পৃথিৱী এডাল খৰল ৰেখাত আহিলেই হ'ব ব্লাড ৰেড মুন পৰিঘটনা আৰু ফাকুৱাৰ দিনটোতেই বিশ্বৰ ক'ত ক'ত দেখা পোৱা যাব ৰঙা জোনবাই আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখা পোৱা যাব এই ৰঙা জোনবাই আকৌ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ সাজু হওক পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ সভালৈ গলেহে এতিয়া পাব আপুনি চৰকাৰী আঁচনি বিজেপি নেতাই এই হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ সভালৈ নগলে আপুনি নাপাব চৰকাৰী আঁচনি চৰকাৰী আঁচনিৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম এবাৰ বিজেপি নেতাই এই হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ অনুষ্ঠানলৈ গলেহে আপুনি পাব চৰকাৰী গৃহ বিজেপিৰ লগত জড়িত থকা সকলেহে অগ্ৰাধিকাৰ পাব চৰকাৰী আঁচনিত বিজেপিৰ লগত নথকা সকলৰ নামত অহা চৰকাৰী গৃহ কৰ্তন কৰিছো আমি এই মন্তব্য বিজেপি নেতাৰ নলবাৰীত এই মন্তব্য কৰিছে বিজেপি নেতা নন্দলাল চৰকাৰে এতিয়াৰ পৰা বিজেপিৰ সভালৈ নগলে আপুনি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰিব পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ৰাজপথত এতিয়াৰে পৰা অত্যাধুনিক মেচিন লগোৱা হৈছে এবাৰ বাহন চলাওঁতে আপুনি গুৱাহাটীত সাৱধান হওক কিয়নো আপুনি খালী ৰাস্তাত খালী ৰোডত আপুনি গাড়ী চলাওঁতে 10 বাৰ চিন্তা কৰক খালী হৈ থকা ৰাজপথতো দ্ৰুত বেগত বাহন চলালে আপুনি জৰিমনা ভৰিব লাগিব দ্ৰুত বেগত চলাব নোৱাৰিব এতিয়া বাহন কিয়নো ৰাজপথত স্থাপন কৰা হৈছে স্পীড ডিটেক্টৰ মেচিন গুৱাহাটীত ৰাজপথত স্থাপন কৰা হৈছে স্পীড ডিটেক্টৰ মেচিন গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে আপুনি সাৱধান হওক খানাপাৰাৰ পৰা জালুকবাৰীৰ পথত খঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে স্থাপন কৰা হৈছে এই অত্যাধুনিক মেচিনটো ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো দ্ৰুত বেগত বাহন চলালে সংযুক্ত কেমেৰাত বন্দী হ'ব আপোনাৰ বাহন আৰু লগে লগে আপোনাৰ মোবাইললৈ আহি পৰিব এটা SMS দ্ৰুত বেগত বাহন চলোৱাৰ অপৰাধত আপুনি ভৰিব লাগিব জৰিমনা আপুনি গম নোপোৱাকৈয়ে আপোনাৰ মোবাইললৈ আহিব জৰিমনাৰ চালান ডিটেক্টৰ মেচিনত ডিসপ্লে হ'ব আপোনাৰ বাহনৰ গতি 20টাতকৈ অধিক স্পীড ডিটেক্টৰ মেচিন স্থাপন হ'ব গুৱাহাটীত খালী হৈ থকা ৰাজপথতো দ্ৰুত বেগত আপুনি চলাব নোৱাৰিব এতিয়াৰ পৰা বাহন পৰৱৰ্তী ডাঙৰ খবৰ হৈছে UPI ব্যৱহাৰকাৰী সকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ UPI ব্যৱহাৰৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে নেশ্যনেল পেমেণ্টছ কৰ্পোৰেচন অফ ইণ্ডিয়াই এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব লগতে নিষ্ক্ৰিয় মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত ইয়াৰ ফলত UPI ভিত্তিক পেমেণ্ট সহজ হ'ব লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব শেহতীয়াকৈ UPI খণ্ডত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতেই UPI নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হ'ব আলোচনাৰ পিছত NPCI এই গাইডলাইন জাৰি কৰিছে আন এটা খবৰ হৈছে ভাৰত বনাম নিউজিলেণ্ডৰ চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত 5000 কোটি টকাৰ জোৱা এবাৰ জড়িত হৈছে আণ্ডাৰৱৰ্ল্ড চেম্পিয়ন্স ট্ৰফিৰ সেমিফাইনেলত মেচ ফিক্সিংৰ অভিযোগত মুঠ 5 গৰাকী বুকিক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক খুদাপোছা কৰাৰ অন্তত পোহৰলৈ আহিছে যে দিল্লীৰ NCRৰ পৰা ডুবাইলৈ এই বেটিং চক্ৰৰ জাল বিয়পি আছে
ভাৰত অস্ট্রেলিয়ার চ্যাম্পিয়ন্স ট্রফির সেমিফাইনাল মেচত বাজি ধরার অপরাধত দিল্লী আরক্ষীয়ে প্রথমে গ্রেপ্তার করেছিল দুজনকৈ লোকক আৰু ইয়াৰ পিছতেই নিউজিল্যান্ড আৰু দক্ষিণ আফ্রিকার মাজত অনুষ্ঠিত চ্যাম্পিয়ন্স ট্রফির দ্বিতীয়খন সেমিফাইনাল খেলত কোটি কোটি টাকার বাজি ধরার অপরাধত আৰু 3 গৰাকী লোকক গ্রেপ্তার করা হয়েছে। দুবাইত অনুষ্ঠিত হবলগীয়া চ্যাম্পিয়ন্স ট্রফির ফাইনাল মেচখনত 5,000 কোটি টাকা পর্যন্ত বাজি ধরা হয়েছে। বেটিং চক্রটো নিরীক্ষণ করা সূত্রে দাবি করেছে যে আন্তঃরাষ্ট্রীয় বুকির বাবে ভারত প্রিয় দল। সূত্রটোৱে লগতে কয় যে বহু বুকি আন্ডারওয়ার্ল্ডৰ সৈতে জড়িত।